বৰডুমচাৰ ২ নং মিহলিৰিটু গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি বাসগৃহ। ৩০,০০০ টকা সহ প্ৰায় ৫ লক্ষাধিক টকা সা সামগ্ৰী ভস্মীভূত। প্ৰতাপ খাটুৱাল নামৰ লোকজনৰ গৃহত আবেলি ৪ মান বজাত অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। উক্ত সময়ত বাসগৃহত ঘৰৰ কোনো লোক উপস্থিত নাছিল। ঘৰৰ ভিতৰৰ পৰা কোনো সা সামগ্ৰী বাহিৰলৈ উলিয়াবলৈ সক্ষম নহ'ল পৰিয়ালটোৱে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ পৰিয়ালৰ। দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহ জুইত ভস্মীভূত হোৱা শোকত ভাঙি পৰিছে পৰিয়ালটো। চৰকাৰ তথা প্ৰশাসনলৈ পৰিয়ালটোৱে ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। Sabri. গোটেই ঘৰ জ্বলি শেষ হৈ গ'ল। অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ কিবা এটা সহায় দিয়ে বুলি। পইচা আছিলে 40,000 আৰু ল'ৰা ছোৱালী কেইটাও কাপোৰ কানি একোৱেই নাই, ঘৰখনত নাই বুলি ক'লে বুলিবলৈ। কিতাপ পত্ৰ আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, কাগজ পত্ৰ একোৱেই নাই। আধাৰ কাৰ্ড, পান কাৰ্ড, জন্ম চাৰ্টিফিকেট বুলিবলৈ একোৱেই নাই। বেংকৰ একাউণ্ট সেইবোৰো চব জ্বলি শেষ হৈ গ'ল। চাউল ধান আছিলে 1 কুইণ্টেলমান। 1 মোনামান চাউল আছিলে, সেইখিনিও জ্বলি থাকিলে। আঙঠি আছিলে, ফুলি আছিলে। সেইবিলাক পালে নেকি আপোনালোকে? নাই, একো নাপালো। উলিয়াব পৰা নহ'লে সেইটো বস্তু। আপোনালোকৰ কিবা বৰ্তমানে আপোনালোকৰ কি বাচিলে, কি বচাব পাৰিলে? নোৱাৰিলোহে বচাবলৈ। অকল পিন্ধা চোলা পেণ্ট গোটাই আছে, পিন্ধি থকা কেইটাহে বাচিলে বুলি কয়। আপোনালোকৰ পৰিয়ালত কোন আছে? ছোৱালী 2জনী, হাজবেণ্ড আৰু মই। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া ৰাইজৰ পৰা, পুলিচ প্ৰশাসনৰ পৰা, চৰকাৰৰ পৰা কিবা এটা সুবিধা বিচাৰিছোঁ। চৰকাৰক অনুৰোধ কৰিছোঁ যে কিবা এটা সহায় দিয়ে বুলি। মোৰ ঘৰটো মই চাউল আনিব গৈছিলোঁ, মিটাৰ বক্সটোৰ দামকৈ ফুটিলে, জ্বলি গ'ল। মই নাপালোহিয়ে ঘৰ, জ্বলি ভস্মীভূত হৈ গ'ল। পইচা 30,000 টকা আছিলে, সেইটো জ্বলি গ'ল। চব বয় বস্তু একো উলিয়াব নোৱাৰিলোঁ, একোটা উলিয়াব নোৱাৰিলোঁ, চব খতমেই হৈ গ'ল। কিতাপ পত্ৰ, প্ৰমাণ পত্ৰ সেইবিলাক। মই শুনামতে হেৰি মোৰ লগতে গৈছিলে বাৰু। মাকে শুনিলে ধামুকা, মাকে আহি পিনি দেখিলে ধোঁৱা লাগিছে ঘৰটো, মিটাৰ বস্তু ফুটি গ'ল। মোৰ লগতে গৈছিলে চাউল আনিবলৈ কণ্ট্ৰলৰ পৰা, একেলগতে গৈছিলোঁ। কিন্তু মাকে দেখিলে হেনো আহি পিনে ধাম কৰিলে, চালে ঘৰত ধোঁৱা লাগিছে। আমালৈ ফোন মাৰিলে, আমি লগালগ আহিলোঁ। আমি হ'লেও নাপালোঁহি আহি ইয়াত। এতিয়া আপুনি কি বিচাৰে? মই ৰাইজৰ পৰা অলপ সহায় বিচাৰোঁ, চৰকাৰৰ পৰা কি দিব পাৰে। মোৰ মতেতো চৰকাৰে সম্পূৰ্ণ সহায় দিব লাগে। এইটোতো একো